আইচাৰ এখন দেখুৱাইছো একদম নতুন কণ্ডিশ্যন 2024 চনৰ গাড়ী টায়াৰটো ক'বই নালাগে গোটেইকেইটা ব্ৰেণ্ড নিউ লাগি আছে প্ৰথমতে মই গাড়ীখনৰ কণ্ডিশ্যন ভালদৰে দেখুৱাই দিছো আপোনালোকক তো স্টার্ট করে দেখাই দেব গাড়ি ষ্টাৰ্ট কৰি দেখুৱাই দিব চাওক এইটো চাওক গাইছ আজি মানে একদম ষ্টাৰ্ট কৰি দেখুৱাই দিব গাড়ী এই চাওক অন কেমেৰা দেখি আছে চাওক কণ্ডিশ্যনটো আপোনালোকক দেখুৱাই দিলো ষ্টাৰ্ট কৰি দাদাই গোটেইখিনি দেখুৱাই দিলে কণ্ডিশ্যন গোটেই দেখুৱাই দিয়া হ'ল এনেকুৱাকে কোনো ইউটিউবাৰে ভিডিঅ' নবনায় গাড়ী ষ্টাৰ্ট কৰে একদম মজা কণ্ডিশ্যনৰ 4x4 এখন আছে দেখুৱাই দিছো চাওক গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ির ইঞ্জিনটো দেখাই দিয়ক ধুনীয়া হৈ আছে সিল ইঞ্জিনৰ গাড়ী চাওক বনেট খুলি ইঞ্জিন দেখুৱাই দিয়া হৈছে গোটেই A to Z দেখুৱাই দিছে আপোনালোকে যদি এচি গোল্ড নহয় গাইছ আপোনালোকে যদি জিপ এক্সেলৰ দামত এখন ট্ৰাক বিচাৰি আছে তেন্তে স্পেচিয়েলি এইখন চাওক 407 পিকআপ দেখুৱাই দিছো ভালদৰে গাড়ীখন ভালদৰে আপোনালোকে মনোযোগেৰে চাওক চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাড়ীত 407 আপোনালোকে পিকআপ পাই আছে মাত্ৰ কিমান পাব মই দেখুৱাই আছো আপোনালোকে চাওক জিপ এক্সেলৰ দামত গাড়ীখন দিম আমি অল ওভাৰ নৰ্থ ইষ্টত আপোনালোকে এইটো প্ৰাইচত পিকআপ নাপাব 1,90,000 টকাত আপোনালোকে পাই আছে 407 পিকআপ বোলেৰো বহুতৰ 1.7 ৰ কাৰণে বহুতে ফোন কৰে 1.7 এখন 2023 ৰ গাড়ী একদম সিল ইঞ্জিনৰ কোনোবাই যদি 1.7 এক্সট্ৰা লং বিচাৰি আছে এইখন চাব পাৰে গাড়ীখন একদম A1 কণ্ডিশ্যনত আছে আপোনালোকে 1 লাখ 2 লাখ টকাত এখন ট্ৰাক বিচাৰি আছে নেকি যদি 1 লাখ বা 2 লাখ টকাত আপোনালোকে ট্ৰাক এখন বিচাৰি আছে আজি ভিডিঅ'ত আপোনালোকে পাব 1 লাখ বা 2 লাখ টকাত ট্ৰাক হয় বিভিন্ন ধৰণৰ ট্ৰাকৰ কালেকশ্যন আছে আইচাৰ লাগে টাটা লাগে আপোনালোকক বিভিন্ন ধৰণৰ ট্ৰাক আৰু লগতে য়োদ্ধা বলেৰো DI AC গোল্ড ইন্ট্ৰা কি গাড়ী নাই ইয়াতে সকলো ধৰণৰ গাড়ী আপডেট মই পুনৰবাৰ আহি গৈছো ক'ত আহিছো হাইৱে অটো অৰ্থাৎ মা মটৰ্ছ বিভিন্ন ধৰণৰ গাড়ী দেখা পাই আছে আপোনালোকে মোৰ চৌদিশে গাড়ী দি ভৰ্তি হৈ আছে আৰু এওঁলোকৰ পাৰ্কিং এটা নহয় গাইজ 5টা 6টা মান এওঁলোকৰ মা মটৰ্ছৰ পাৰ্কিঙে আছে তো কমাৰ্চিয়েল গাড়ী বুলি ক'লে কোন প্ৰথমে এটাই নাম আহে মা মটৰ্ছত আপোনালোকে সেইবোৰ গাড়ী পাব যোনবোৰ গাড়ী নেকি আপোনালোকে বেলেগ ডিলাৰত নাপায় আপোনালোকে সেইবোৰ গাড়ী মা মটৰ্ছত পাব তো কোনখনৰ কিমান প্ৰাইচ হয় গাড়ী গোটেই ভিডিঅ'ৰ মাজত মই ইনফৰমেশ্যন দি আছো তাৰ আগতে ক'ব বিচাৰিছো যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো গাইজ বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন মই অলৰেডি ক'লোৱে যদি আপোনালোকে কমাৰ্চিয়েল গাড়ী এখন বিচাৰি আছে বেলেগ ডিলাৰত নোপোৱা গাড়ীখন আপোনালোকে মা মটৰ্ছ অৰ্থাৎ হাইৱে অটোত পাব এনেকুৱা ধৰণৰ কালেকশ্যন আছে গাড়ীৰ আৰু 5টা 6টা এওঁলোকৰ নিজৰ পাৰ্কিং আছে এতিয়া দাদা আছে মোৰ লগত মা মটৰ্ছৰ ফালৰ পৰা দাদা গাড়ী কিনিবলৈ ক'ত আহিব লাগিব এড্ৰেছটো ক'ব আমাৰ এড্ৰেছ হ'ল গুৱাহাটী বৰাগাঁও আপুনি জালুকবাৰী সাইডৰ পৰা আহিলে বৰাগাঁও অভাৰব্ৰিজখন উঠিব নালাগে হয় আৰু যদি সেইফালে খানাপাৰা সাইডৰ পৰা আহে বৰাগাঁও অভাৰব্ৰিজখন পাৰ কৰি 150 মিটাৰ মান আহি কিনে আমাৰ ডিলাৰখন আছে হয় আপুনি ফোন কৰিলে হ'ল মই যাই লৈ আহিম লগা হ'লে বাকি লোকেশ্যন সব স্ক্যানত নম্বৰ দিয়া আছে হয় আপোনাৰ ফটো লাগে কিবা লাগে আপুনি ফোন কৰিলে হ'ল হয় স্ক্ৰিনত যিটো নাম্বাৰ আছে আপোনালোকে জাষ্ট ফোন কৰক আপোনালোকে ফোন কৰিলে আপোনালোকক জনাই দিয়া হ'ব তো এইখন আমি স্পেচিয়েল বস্তু হয় অকমান মাজত দেখুৱাম ভিডিঅ'ত আপোনালোকে স্কিপ নকৰিব আপোনালোকক এইখন দেখুৱাই আছো 1 লাখ টকা দিলে এইখন লৈ যাব পাৰিব এতিয়া কেনেকৈ পাব ভিডিঅ'ৰ মাজত মই কৈ আছো তাৰ আগতে আমি এইখন দেখুৱাই দিছো সুপাৰ এছমিন এখন সুপাৰ এছমিন হয় 2019 ৰ গাড়ী মাত্ৰ 2,30,000 দি আছে এখন মাত্ৰ 2,30,000 চাওক 2,30,000 টকাৰ এইখন সুপাৰ এছমিন দি আছে সিল ইঞ্জিনৰ গাড়ী মজা গাড়ী হয় একদম মজা গাড়ী ৰেড কালাৰ ধুনীয়া গাড়ী ইফালে য়োদ্ধা দেখুৱাইছো নেক্সটত য়োদ্ধা আছে 2022 ৰ 1700 হয় এইখন গাড়ী আপোনাৰ দাম ৰাখিছো আমি 5,80,000 টকা 580 দি আছো এইখন গাড়ী 580 চাওক
5,80,000 আপোনালোকে 2022 চনৰ য়োদ্ধা 1700 পাই আছে। গাড়ী একদম মজা কণ্ডিশ্যনত আছে। ইফালে গৈছো আমি। নেক্সটত আছে জিটো, এখন ডিজেলৰ হয়। হয়, এখন গাড়ীৰ দাম ৰাখিছো 1.5 লাখ টকা। 1.5 লাখ 1.5 লাখ টকাত দি আছো এইখন গাড়ী। ডাইৰেক্ট 1.5 লাখ টকা দিয়ক কেছ পেমেণ্ট আৰু জিটো লৈ যাওক। ইফালে নেক্সটত আছে মহেন্দ্ৰা DI 3200 হয় এখন। এখন আপোনাৰ ফাইনেন্স নহব, কেছত ল'ব লাগিব। হয়, 3.5 লাখ টকাত দি আছো এইখন গাড়ী। 3.5 লাখ টকা 3.5 লাখ টকাত DI 3200 দেখাই। 3.5 লাখ টকাত দি আছে DI 3200। আপোনালোকে একদম পানী ভাৱত পাই আছে গাড়ী আৰু গোটেইকেইটা 4টা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাড়ীত। ইফালে নেক্সটত ইন্ট্ৰা V10 আছে 2020ৰ গাড়ী। 2.5 লাখ টকাত দি আছো এইখন গাড়ী। 2.5 লাখ 250 দি আছো। চক AC গোল্ডৰ দামত দি আছে V10, ডাঙৰ গাড়ী হৈ গেছে একদম মজা কণ্ডিশ্যনৰ V10 আপোনালোকে 2.5 লাখ টকাত পাব। বলেৰো দেখুৱাইছো, কণ্টেইনাৰ বডি, মেক্স Next পিকআপ। এখন বলেৰো মেক্স হয়। এখন 2023ৰ গাড়ী, হয়, কণ্টেইনাৰ বডি আছে। এইখন গাড়ীৰ দাম ৰাখিছো আমি 6,30,000 টকা। 6,30,000 6,30,000 টকাত দি আছো। চাওক 6,30,000 আপোনালোকে পাই আছে কণ্টেইনাৰ বডি, বলেৰো মেক্স পিকআপ। আপোনালোকে যদি AC গোল্ড নহয় গাইছ, আপোনালোকে যদি জিপ এক্সেলৰ দামত এখন ট্ৰাক বিচাৰি আছে তেন্তে স্পেচিয়েলি এইখন চাওক 407 পিকআপ দেখুৱাই দিছো ভালদৰে। গাড়ীখন ভালদৰে আপোনালোকে মনোযোগেৰে চাওক। 4টা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাড়ীত। 407 আপোনালোকে পিকআপ পাই আছে। মাত্ৰ কিমানত পাব মই দেখুৱাই আছো, আপোনালোকে চাওক। জিপ এক্সেলৰ দামত গাড়ীখন দিম আমি। অল অভাৰ নৰ্থ ইষ্টত আপোনালোকে এইটো প্ৰাইচত পিকআপ নাপাব। 407 দাদা দামটো ক'ব। এইটো গাড়ী দি আছো আমি আপোনাৰ 1,90,000 টকাত দি আছো এইখন। 1,90,000 1,90,000 চাওক 1,90,000 টকাত আপোনালোকে পাই আছে 407 পিকআপ। এইটো দামত আপোনালোকে জিপ এক্সেল পায়। জিপ এক্সেলৰ দামত দি আছে পিকআপ। কোনোবাই যদি 407 পিকআপ এখন বিচাৰি আছে ন, দৌৰি আহক গাইজ। আইচাৰ এখন দেখুৱাইছো একদম নতুন কণ্ডিশ্যন, 2024 চনৰ গাড়ী। টায়াৰটো ক'বই নালাগে, গোটেইকেইটা ব্ৰেণ্ড নিউ লাগি আছে। প্ৰথমতে মই গাড়ীখনৰ কণ্ডিশ্যন ভালদৰে দেখুৱাই দিছো আপোনালোকক। চাওক গোটেইখিনি কণ্ডিশ্যন দেখুৱাই দিছো, কেবিন দেখুৱাই দিছো। ষ্টাৰ্ট কৰি দেখাই দিওঁ গাড়ী। ষ্টাৰ্ট কৰি দেখুৱাই দিব। চাওক এইটো চাওক গাইজ, আজি মানে একদম ষ্টাৰ্ট কৰি দেখুৱাই দিব গাড়ী। চাওক অন কেমেৰা দেখি আছে। চাওক কণ্ডিশ্যনটো আপোনালোকক দেখুৱাই দিলোঁ। ষ্টাৰ্ট কৰি দাদাই গোটেইখিনি দেখুৱাই দিলে, কণ্ডিশ্যন গোটেই দেখুৱাই দিয়া হ'ল। এনেকুৱাকৈ কোনো ইউটিউবাৰে ভিডিঅ' নবনায়, গাড়ী ষ্টাৰ্ট কৰে। চাওক ইয়াতকৈ আৰু আপোনালোকে কি চাব, জাষ্ট আপোনালোকে আহিব লাগে আৰু ল'ব লাগে। কোনোবাই যদি আইচাৰ এইখন বিচাৰি আছে ন, 24ৰ গাড়ী হয়। ডিটেইলছটো ক'ব। এখন 2024ৰ গাড়ী। এখন গাড়ীৰ প্ৰাইচ ৰাখিছো আমি 12 লাখ টকা। 12 লাখ টকাত দি আছো। কিমান দিব লাগিব? 1 লাখ দিলে ওলাব নে নাই? এখন 2 লাখ দিলে ওলাই দিম। 1 লাখত নোলায়। 1,00,000 1.5 লাখত ওলাই যাব। প্ৰফাইল চাই প্ৰফাইল ভাল হ'লে মানে 1 লাখ টকাটো ওলাই যাব গাড়ী। চাওক 2 লাখ টকা আপোনালোকক কৈছে যে 2 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব। কিন্তু যদি আপোনালোকৰ আগত কিবা গাড়ী আছে বা প্ৰফাইল ভাল আছে, চকু বন্ধ কৰি 1 লাখ টকা লৈ আহক, গাড়ী ওলাই যাব। নেক্সট বলেৰো দেখুৱাইছো। নেক্সটত আছে বলেৰো 2018ৰ হয় এইখন। হয়, এখন গাড়ীৰ দাম ৰাখিছো 4,80,000 টকা। 4,80,000 4,80,000 টকাত বলেৰো পিকআপ। চাওক 480 বলেৰো পিকআপ যদি বিচাৰিছে কম দামত 480। ইফালে গৈছো আমি। নেক্সটত ইন্ট্ৰা V10 আছে। এখন আপোনাৰ 2021ৰ হ'ব। এখন গাড়ীৰ দাম ৰাখিছো 2,80,000 টকা। 280 2,80,000 টকাত V10 লৈ যাওক। ACX আছে। এখন আপোনাৰ 1,80,000 টকাত দি আছো এইখন গাড়ী। মাত্ৰ 1,80,000। ওকে। AC গোল্ড নেক্সটত 2023ৰ AC গোল্ড আছে। এখন গাড়ীৰ দাম ৰাখিছো আমি 3,70,000 টকা। বলেৰো নেক্সটত বলেৰো মেক্স হয় এখন। এখন গাড়ী আমি দাম ৰাখিছো 3,80,000 টকা। 380 দি আছো এখন গাড়ী। চাওক 3,80,000 টকাত বলেৰো মেক্স পাই আছে। BS3 মডেল। BS3 হয়। BS3 মডেল যদি বিচাৰি আছে আপোনালোকে এইখন চাব পাৰে, লৈ যাওক 3,80,000। ইফালে নেক্সটত সুপ্ৰ আছে, কণ্টেইনাৰ বডি 2022ৰ গাড়ী। এখন গাড়ীৰ দাম ৰাখিছো আমি 2,80,000 টকা। অনলি 2,80,000 টকাত 22ৰ সুপ্ৰ পাই আছে। 22ৰ সুপ্ৰ উইথ কণ্টেইনাৰ বডি জিপ। নেক্সটত আছে AC জিপ। এখন 2018ৰ গাড়ী। এখন গাড়ী পেপাৰ চেপাৰ ওকে করে আপনার নাম ট্রান্সফার করায়। গাড়ির দাম রাখিছো 1,30,000 টাকা। ওকে 130 দিয়েছো এখন গাড়ি। ইফালে এখন আহি যাব আপনার 2,00,000
2,30,000 দি দিম এখন 2,30,000 এইখন এচি গ'ল ওকে নেক্সটত Mega মেগা এক্সেল কন্টেইনার বডি 2017 ৰ গাড়ী 2,30,000 দি আছো এইখন গাড়ী 2,30,000 টকাত লৈ যাওক কন্টেইনাৰ বডিত মেগা এক্সেল বলেৰো নেক্সটত বলেৰো বহুতৰ 1.7 ৰ কাৰণে বহুতে ফোন কৰে হয় 1.7 এখন 2023 ৰ গাড়ী একদম সিল ইঞ্জিনৰ গাড়ী সিল বডিৰ হয় এখন গাড়ীৰ দাম ৰাখিছো 7,30,000 টকা চাওক কোনোবাই যদি 1.7 এক্সট্ৰা লং বিচাৰি আছে এইখন চাব পাৰে গাড়ীখন একদম A1 কণ্ডিশ্যনত আছে এক্সট্ৰা লং যদি বিচাৰি আছে কন্টেক্ট কৰি ল'ব ইফালে গৈছো 2.0 2.0 এখন 2 টনৰ হয় এখন গাড়ী 2023 ৰ গাড়ী হয় এখন গাড়ীৰ দাম ৰাখিছো আমি 6,20,000 টকা 620 দি আছো কিমান দিব লাগিব ডাউন পেমেন্ট এখন আপোনাৰ 2 লাখ টকা দিলে ওলাই যাব 2 লাখ টকা দিয়ক লৈ যাওক আপোনালোকে 2.0 ইফালে 1,80,000 টকা দি আছো এখন গাড়ী 1,80,000 1,80,000 টকাত অশোক লিলেণ্ড দি আছে চাওক নেক্সটত মেগা এক্সেল আছে এখন গাড়ী দি আছো আমি 2,10,000 টকা 2,10,000 2,10,000 দি আছো এখন ওকে জিপ 1,20,000 1,30,000 টকা দিয়ক এইবিলাক গাড়ী লৈ যাওক চাওক 1,20,30,000 দিলে জিপ পাব এইখন এখন আছে ইখন এখন আছে ইফালে এখন এখন আছে পিছফালে আৰু এখন আছে আৰু আছে বহুত আছে নেক্সটত আছে জিটো এখন আপোনাৰ 2021 ৰ গাড়ী হয় হয় এখন গাড়ীৰ দাম ৰাখিছো 270 2,70,000 টকাত জিটো আপোনালোকে পাই আছে কন্টেইনাৰ বডিত জিটো চাওক নেক্সটত আৰু এখন এচিএক্স আছে EX এখন গাড়ী 2018 ৰ গাড়ী হয় হয়। এখন গাড়ীৰ দাম ৰাখিছো আমি 2,40,000 টকা 2,40,000 টকাত EX একদম মজা কণ্ডিশ্যনৰ 4x4 এখন আছে দেখুৱাই দিছো চাওক গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে ডিটেইলছ ক'ব এখন 2023 ৰ হয় ইয়োদা 4x4 হয় গাড়ী ইঞ্জিনটো দেখাই দিয়ক ধুনীয়া হৈ আছে সিল ইঞ্জিনৰ গাড়ী চাওক বনেট খুলি ইঞ্জিন দেখুৱাই দিয়া হৈছে গোটেই A to Z দেখুৱাই দিছো চাওক এখন গাড়ীৰ দাম ৰাখিছো 6 লাখ টকা 6 লাখ 6 লাখ টকা দি 6 লাখ টকাত দি আছে 4x4 নেক্সট V20 এখন আছে নেক্সটত ইন্ট্ৰা V20 আছে গাড়ীখন স্ক্ৰেচ আছিল কালাৰ কৰা গৈছে হয় দেখাই দিয়ক ধুনীয়া হৈ আছে টিপ টপ কৰি ৰাখি দিছো গাড়ীখন এখন গাড়ীৰ দাম ৰাখিছো আমি 2019 ৰ গাড়ী BS4 ৰ গাড়ী হয় হয় এখন গাড়ী বডিটো দেখাই দিয়ক মানে ফুলতটো দেখাই দিয়ক কি ধুনীয়া হৈ আছে মানে অৰিজিনাল গেটআপত আছে গাড়ীখন এখন গাড়ীৰ দাম ৰাখিছো 3,40,000 টকা চাওক 3,40,000 একদম গাড়ীখন মজা কণ্ডিশ্যনত আছে কালাৰ কৰা হৈছে খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন চাওক নেক্সটত আছে মেগা এস মেগা এখন 2018-19 ৰ গাড়ী হ'ব হয় এখন গাড়ীৰ দাম ৰাখিছো 250 2.5 লাখ টকাত এখন এচি মেগা লৈ যাওক এচি গোল্ড নেক্সটত কণ্টেইনাৰ এসি গোল্ড কন্টেইনাৰত আছে হয় এখন 2019 ৰ গাড়ী 240 দিম এখন গাড়ী চাওক 2,40,000 টকাত এচি গোল্ড কণ্টেইনাৰ বডি এইবাৰ য়োদ্ধা 1700 এখন ইয়োদা 17 হয় এখন আপোনাৰ 2024 ৰ গাড়ী RC সিরিজৰ 2024 ৰ গাড়ী এখন গাড়ীৰ দাম ৰাখিছো 6,40,000 6,40,000 টকা প্ৰাইচ আছে য়োদ্ধা 1700 কোনোবা যদি বিচাৰি আছে কন্টেক্ট কৰিব নেক্সট এচি গোল্ড দেখুৱাইছো নেক্সটত এসি গোল্ড আছে এখন 2023 ৰ পেট্ৰল ইঞ্জিনৰ গাড়ী হয় পিছৰ লাষ্টৰ হ'ব হয় পেট্ৰল ইঞ্জিনৰ হয় এখন গাড়ী দি আছো 3,70,000 নেক্সটত আছে সুপ্ৰ এখন 2021 ৰ গাড়ী এখন গাড়ীৰ দাম ৰাখিছো 2,70,000 2,70,000 সুপ্ৰ দি আছো চাওক গাড়ীখন দেখুৱাই দিছো একদম মজা গাড়ী এচি গোল্ড নেক্সটত এসি গোল্ড আছে BS4 ৰ 2019 ৰ গাড়ী এখন গাড়ীৰ দাম ৰাখিছো 250 2.5 লাখ টকা দি আছো 2.5 লাখ টকাত ইফালে আৰু এখন আছে এসি গোল্ড 2022 ৰ গাড়ী এখন গাড়ীৰ দাম ৰাখিছো 3,20,000 টকা ওকে ইফালে নেক্সটত 2020 ৰ মানে BS4 ৰ একদম লাষ্টৰ হয় এখন হয় এখন গাড়ীৰ দাম ৰাখিছো আমি 3 লাখ টকা ওকে নেক্সটত আৰু এখন আছে BS4 ৰ গাড়ী এখন গাড়ীৰ দাম ৰাখিছো 2,80,000 টকা 2,80,000 টকাত এখন এচি গোল্ড লৈ যাওক ইফালে নেক্সটত আছে জিটো এখন আপোনাৰ 2021 ৰ গাড়ী হয় এখন গাড়ীৰ দাম ৰাখিছো 260 দিয়ে 2.5 লাখ টকাত ওলাই যাব নেক্সটত আছে ACEX 2014-15 গাড়ী হ'ব এখন হয় এখন গাড়ীৰ আমি দাম ৰাখিছো 2 লাখ টকা 2 লাখ টকা দি আছে ইফালে নেক্সটত জিটো আছে এখন 1.5 লাখ টকা দিলে লৈ যাব চাওক 1.5 লাখ টকা দিয়ক লৈ যাওক জিটো বহুত গাড়ী আছে সোনকালে অলপ দেখুৱাইছো বেছি দীঘল নকৰো আমি HD আছে নেক্সটত আছে ST এখন 2018 ৰ গাড়ী ৰিফাইনান্স হৈ যাব 1,90,000 টকা দি আছে ওকে 190 তে এখন গাড়ী দি আছে নেক্সটত এখন 2020 ৰ লাষ্টৰ মানে এসি জিপ এক্সেল হয় এখন গাড়ী মানে একদম ব্ৰেন্ড নিউ কন্ডিশন হৈ আছে এখন গাড়ীৰ দাম ৰাখিছো 160 1,60,000 টকা দি আছো এখন গাড়ী ওকে নেক্সটত সুপাৰ এসমিন 2019 ৰ গাড়ী
এখন গাড়ী 2,30,000 দি আছো এখন গাড়ী 2,30,000 2,30,000 দি এসি গোল্ড নেক্সটত এইফালে দুখন আছে 2021 গাড়ী দেখাই দিয়ক দুখন আছে দুখন দুখনে আছে। যোনখন লয় 160 মানে 260 কে দিয়া যাব 2,60,000 কে দিয়া যাব সব এখন এখন আৰু ইফালে এখন আছে 21 গাড়ী নেক্সট ইফালে নেক্সটত মেগা আছে মেগা মেগা এখন 2018 গাড়ী হয় 2018 লাষ্টৰে হ'ব এখন গাড়ী এখন গাড়ীৰ দাম ৰাখিছো 240 240 দি আছো নেক্সটত আৰু এখন আছে সেম দামো সেম সব দুখন মেগা আছে এইখন এখন মেগা আছে এইখন এখন আছে দুখন আছে যাক যিখন লাগে প্রাইস কোৱা হল নাম্বাৰটো আহে আছে জাস্ট ফোন কৰক এসি গোল্ড নেক্সটত এখন আছে এসি গোল্ড 2023 লাষ্টৰ গাড়ী পেট্ৰল ইঞ্জিনৰ হয় এখন গাড়ী আপোনাৰ দাম ৰাখিছো 3,80,000 টকা ইফালে 380 দি আছো এখন দিয়ক আপুনি 3,30,000 টকা দিয়ক এখন লৈ যাওক 3,30,000 দিয়ক গাড়ী লৈ যাওক পেট্ৰল ইঞ্জিনৰ হয় নেক্সট সুপার এসমিন দেখুৱাইছো নেক্সটত সুপাৰ এস মিন আছে এখন আপোনাৰ 2 লাখ টকা দিলে এখন গাড়ী লৈ যাব 2 লাখ দেখাই দিয়ক 2 লাখ টকা দি আছো সব এখন সুপার এসমিন দেখুৱাই দিছো মাত্ৰ 2 লাখ টকাত গাড়ীখন পাই যাব ইফালে ইয়োদা দেখুৱাইছো ইয়োদা 4x4 আছে 4x4 4x4 এখন 2020 লাষ্টৰ 21 গাড়ী হ'ব এখন গাড়ীৰ দাম ৰাখিছো আমি 5,60,000 টকা 560 দি আছো 5,60,000 নেক্সট ইফালে নেক্সটত এসি গোল্ড আছে এখন 23 লাষ্টৰ 24 এনেকৈ হ'ব হয় এখন গাড়ীৰ দাম ৰাখিছো 380 3,80,000 3,80,000 ওকে নেক্সটত আছে সুপাৰ গিৰি কন্টেইনাৰ বডি যদি কোনবাৰ লাগে দেখাই দিয়ক 2017 গাড়ী হয়। এখন গাড়ী দি আছো আমি 2,50,000 দি আছো এখন গাড়ী 2.5 লাখ টকাত আপোনালোকে পাই আছে এখন কন্টেইনাৰ বডি সুপাৰ কেটে